হেল্ল' এভৰিৱান, মই কণিকা ৰাজবংশী আপোনালোকক মোৰ অন্য এটি ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু আজি হৈছে উৰুকাৰ আগদিনা। তো আজি উৰুকাৰ আগদিনা মই ঘৰখিনি মুচি লওঁ বুলি ভাবিছোঁ, কাৰণ পিছত টাইম নহ'ব যিহেতু। সেইকাৰণে ঘৰ আৰু কাপোৰ কানিবোৰ চব ধুই দিম। সেইকাৰণে মই ফাৰ্ষ্টতে ঘৰখিনি আগতে মুচি লৈছোঁ, কাৰণ বহুতকেইটা ঘৰ মুচিব আছে। তো সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ, যাতে সকলোৰে ভালে ভালে যাওক। মই এতিয়া ঘৰৰ পৰাই উঠি মই ফাৰ্ষ্টতে ঘৰকেইটা মুচিম বুলি ভাবিছোঁ, সেইকাৰণে ঠিক কৰি লৈছোঁ আগতে। আৰু মই প্ৰায় হৈয়ে গৈছে, গোটেইকেইটা ঘৰ মোচা হৈয়ে গৈছিল, কিন্তু আমাৰ ৰুমটোৱে বাকী আছিলে। সেইকাৰণে মই আগতে ৰুমৰ বিচনাখিনি উঠাই তাৰপিছতে মই ঘৰ মুচিব লাগি গৈছোঁ। আৰু ভিডিঅ'টো শেষলৈকে যাব, কাৰণ ভোগালী বিহু কিছুমান মই আয়োজন কৰিছোঁ, আৰু ভইচ ৰেকৰ্ডিং এইটো কাৰণে কৰিব লগা হ'ল, টাইম নাছিলে। সেইকাৰণে মই ভইচ ৰেকৰ্ডিং কৰিয়ে কৰিব লগা হ'ল এতিয়া। আৰু চাঙৰ তলবিলাকত বহুত দিনৰ পৰা মুচাই নাছিলোঁ, কাৰণ অলপ অলপ মুচি থৈ যাওঁ। সেইকাৰণে চাঙৰ তলবিলাকো মুচি দিলোঁ, কাৰণ বিচনাৰ তলত কিছুমান কেতিয়াবা পটককৈ নোহোৱা হৈ যায় আৰু নোৱাৰা হৈ যাওঁ। সেইকাৰণে পটককৈ আজিয়ে মুচি ল'লোঁ। আৰু তাই মোবাইল চাই ঘূৰি আছে, কাৰণ আৰু তাৰপিছতে মই মোচা হোৱাৰ পিছত কাপোৰ কানি ধুই আমি দোকানৰ পৰা ওলাই যাম বুলি ওলাইছিলোঁ, আৰু মাইনা আৰু মই দুজনে। সেইকাৰণে তাইক অলপমান নাচি দেখুৱাব দিলোঁ, তাই লাজে লাগিছে বুলি কৈ আছিলে। দুজনে ওলাই যাম, অকণমান বজাৰ কৰিব আছে। তাৰপিছত বজাৰ কৰি আহি আকৌ ঘৰত কামখিনি কৰি আকৌ পিঠা বনোৱা হ'বই, আৰু পিঠা বনাব লাগিব। সেইকাৰণে তাই আৰু মই জল্দি জল্দি যাই কিনে আহিম। আৰু তাইৰ অলপমান কিছুমান আনিব আছে, কিছুমান বস্তু মোৰো অকণমান আনিব আছে। তাই কেমেৰাটো পালে মুখখন জোঙা কৰিব, কিবা কৰিব, বহুত কিবা কিবি। আৰু তাৰপিছতে আমি পিলপিলিত উঠি কিনে গ'লোঁ। তাৰপিছত পিলপিলিখন স্কুটত গৈছে এই যে পেকেটটো দেখি আছে, এই পেকেটটোৰ নাম হাই ভল্টেজ। আৰু যেনেকুৱা নাম তেনেকুৱা কাম, বেছি জ্বালা। হাই ভল্টেজ নাম যেনেকুৱা কামেই এনেকুৱা, ইমান বেছি জ্বালা মই খাব বেছি জ্বালা। মই এই পেকেটটো খাব পৰা নাই, অলপমানে আছিল, কিন্তু খাব পৰা নাই। মৰিবলৈ লাল লাল হৈ গৈছে। তাৰপিছতে ৰাতি আকৌ আমি পিঠা বনাব ল'লোঁ, মায়ে বনাই আছিল। তাৰপিছত মই বনাম অকণমান, চাওঁ কিমানখিনি বনাব পাৰোঁ। তাতে আকৌ আমাৰ এজন খুৰা আছে, তেওঁ লাগি দি আছে। সিহঁতৰো আছিল অলপমান, সেইকাৰণেও বনাই প্ৰায় হৈয়ে গৈছে আধা। তাৰপিছত মই বনাম অলপমান। ভাত পানী বনাই আছোঁ, যিহেতু আজি ঘৰত আলহীও আহিছে, আৰু গাহৰি মাংস আনিছে। গাহৰি মাংসখিনি হৈ গ'ল মোৰ। গাহৰি মাংসখিনি বনোৱাৰ পিছতে আকৌ মই বনাই কিনে তাৰপিছত মই পিঠা বনাম আকৌ। সেইকাৰণে এতিয়া মই কবি ভাজিলোঁ। কবি ভাজিখিনি অকণমানে কবি ভাজিছোঁ, কাৰণ সকলোৱে নাখাবও পাৰে। সেইকাৰণে মই কবি ভাজি অলপমান বনাইছোঁ। কাৰণ মোৰ যিহেতু ষ্টেণ্ড নাই, সেইকাৰণে মই মোৰ হাততে মোবাইলটো লৈ কৰিব লাগে, ৰেকৰ্ডিং কৰিব লাগে, চব কৰিব লাগে। ভিডিঅ' ৰেকৰ্ড কৰোঁতে ষ্টেণ্ডডাল দৰকাৰ, কিন্তু মোৰ আনিব হোৱাই নাই। আৰু এইখিনিতে মই ভাজিখিনি বহাই লওঁ। তাৰপিছত আপোনালোকক দেখাই আছোঁ। আকৌ মই ৰুটিও বনাব আছে। এইপিনে আলু বহাই থৈ দিছোঁ, আলুৰ জোল বনাম যিহেতু। আৰু সেইপিনে মই আকৌ আটা মাৰি আছোঁ, ৰুটি বনাম যিহেতু কেইখনমান। আৰু মিষ্টাৰে যিহেতু ৰুটি খাব ৰাতি, সেইকাৰণে 2খনমান ৰুটিও বনাম। আৰু তেওঁ আকৌ শুকান ৰুটি নাখায়, সেইকাৰণে তেল ৰুটি বনাব লগা হয়। তেল ৰুটিও বনাম 2খনমান, আৰু শুকান ৰুটিও বনাম, তেল ৰুটিও বনাম 2খনমান। আৰু মই এইপিনে গোটা আটাকে বেলি লৈছোঁ। আৰু কিছুমানে ভাবিব ক'ব বেলনা পিৰা নাই নেকি বুলি কিনে। আমি এনেকৈ পাকাখন টাইলছ আছে যিহেতু, সেইকাৰণে টাইলছৰ ওপৰতে বেলি লওঁ, তেতিয়াহ'লে সহজ হয়, লৰি নাথাকে। তেতিয়া থিয় হৈ বেলিবলৈ কষ্ট নহয়।
ইমান গোল নহয়, হ'লেও বনাওঁ আৰু এনেকৈ। এইপিনে মোৰ ৰুটি প্ৰায় হৈ গৈছে কেইখনমান, আৰু এইকেইখন মই তেল দিয়া বনাই আছোঁ। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, যদিহে ভাল লাগিছে প্লিজ কমেণ্ট কৰি জনাব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, আৰু বেল আইকনটো প্ৰেছ কৰিব। আৰু অহা কাইলৈ যিহেতু উৰুকা, কেতিয়া মই ভিডিঅ' দিব পাৰোঁ ঠিক নাই,